demand is legal demand. Our demand is legal demand. Include Bodo language in Assam Judicial Charge. Include Bodo language in Assam Judicial Charge. We want justice. We want Bodo language in Assam Judicial Charge. আমি এটা কাৰ্যসূচী লোৱা হৈছে ইয়াৰ মেইন উদ্দেশ্যটো হ'ল যে আসাম জুডিচিয়েল সাৰ্ভিস যে গ্ৰেড 3 নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া এটা দাবী আছিল যে আসাম জুডিচিয়েল সাৰ্ভিস গ্ৰেড 3 যে ইয়াত মেইন যে এক্সাম এই এক্সামত 50 মাৰ্কৰ কাৰণে যেটো মানে অসমীয়া ভাষা হিচাপে ইয়াত লিখিবলগীয়া হয় তো ইয়াৰ আমাৰ দীৰ্ঘদিনীয়া দাবী এইটোৱে আছিল যে আসাম জুডিচিয়েল সাৰ্ভিসৰ যে বড়ো ভাষাক ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগে আৰু দ্বিতীয়তে লগতে যে ৰিসেন্টলি এটা এডভাৰটাইজমেন্ট ওলোৱা হৈছে যে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস এই সাৰ্ভিসত আমি দেখিবলৈ পাইছো গোটেই অসমৰ টোটাল 367 এনেকুৱা পোষ্ট আছে ইয়াৰ ভিতৰত আমাৰ কোকৰাঝাৰৰ 9টা চিৰাঙৰ 5টা ওদালগুৰিত এনেকা ধৰণৰ আছিল তো আমাৰ দাবীটো এইটোৱে যে আমি যেটো মানে বড়ো মাধ্যমৰ পৰা ছাত্ৰ ছাত্ৰী যেন এই পৰীক্ষাৰ পৰা আমি বঞ্চিত নহয় ইয়াৰ কাৰণে আমি আজি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগৰ এইটোৱে আমি অসম চৰকাৰ আৰু গুৱাহাটী হাইকোৰ্টত আমি দাবী জনাব বিচাৰিছে যে আসাম জুডিচিয়েল সাৰ্ভিস গ্ৰেড 3 আৰু গ্ৰেড জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসৰ অতি সোনকালে বড়ো ভাষাত ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগে যেহেতু বড়ো ভাষা আমাৰ অসমৰ সহযোগী ৰাজ্যিক ভাষা আৰু এই চিটুলৰ এটা অন্তৰ্ভুক্ত ভাষা হিচাপে ইয়াক অসমীয়া যেনেকে সমান মৰ্যাদাৰে ইয়াক মানে বড়ো ভাষাক নিযুক্ত কৰিব লাগে আমি এইটোৱে দাবী জনাইছো এইটো আমি আজি গোটেই অসমৰ বিভিন্ন মানে জিলা পৰ্যায়ত এই যে এডভাৰটাইজমেন্ট জলোৱা কাৰ্যসূচী এইটো লোৱা হৈছে যদি অসম চৰকাৰ আৰু গুৱাহাটী হাইকোৰ্টে আমাৰ যেটো ডিমান্ড এই ডিমান্ডটো যদি অতি হেগে সিহঁতে যদি একচেপ্ট নকৰে তেতিয়াহ'লে আমি অনাগত দিনত গণতান্ত্ৰিকভাৱে নিখিল বড়ো ছাত্ৰ সন্থাই এই বিষয়ক লৈ পেলাই আমি ধৰ্ণা বা বিভিন্ন আন্দোলনৰ কাৰ্যসূচী আমি ৰাখিম। থ্যাংক ইউ।